নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ মই এটা কথাত আচৰিত হৈছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী এজনে তেওঁ যে একোটা কথাৰ এনেকুৱা অপব্যাখ্যা তেওঁ কৰিব পাৰে এটা কথা যিটো কথা এটা ভাষণত এটা বক্তব্যত যিটো কথা কোৱা হৈছিল তাৰ ওলোটা অৰ্থ তেওঁ কৰিব পাৰে এইটো দেখি মই আচৰিত হৈছোঁ এই প্ৰসংগটো হৈছে আপোনালোকে জানে যে 17 তাৰিখে 17 মাৰ্চৰ দিনা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি পৰিছিল বম্বেৰ শিৱাজী পাৰ্কত আৰু তাত ৰাহুল গান্ধীয়ে এটা কথা কৈছিল ৰাহুল গান্ধীয়ে তাত শক্তিৰ কথা কৈছিল তেওঁ জাষ্ট হিন্দু ধৰ্মৰ ৰেফাৰেন্স এটা দি যে হিন্দু ধৰ্মত শক্তিৰ কথা আছে ভাল শক্তি বেয়া শক্তিৰ কথা আছে তাত কৈছিল যে আমি মোদীৰ বিৰুদ্ধে যুঁজ কৰা নাই আমি বিজেপিৰ বিৰুদ্ধেও যুঁজ কৰা নাই আমি এটা শক্তিৰ বিৰুদ্ধে যুঁজ কৰিছোঁ সেই শক্তিটো কি যিটো শক্তিৰ মুখুটা বুলি কৈছে যিটো শক্তিৰ মুখা হৈছে নৰেন্দ্ৰ মোদী আৰু সেই শক্তিটো কি সেই শক্তিটো হৈছে এই যে কৰ্পোৰেট গোষ্ঠী সেই শক্তিটো হৈছে যে ইডি সিবিআই এইবিলাকক যে তেওঁ ব্যৱহাৰ কৰিছে ইভিএমক ব্যৱহাৰ কৰিছে নিৰ্বাচনী যন্ত্ৰটোক ব্যৱহাৰ কৰিছে সেই শক্তিটোৰ বিৰুদ্ধেহে আমি যুঁজ কৰিছোঁ আৰু তেওঁ তেতিয়াই কৈছিলে যে মহাৰাষ্ট্ৰৰ এজন জ্যেষ্ঠ কংগ্ৰেছী যেতিয়া তেওঁ বিজেপিলৈ যোৱাৰ আগতে সোনিয়া গান্ধীৰ ওচৰলৈ গৈ কান্দি কৈছিলে যে সোনিয়াজী মোৰ জেললৈ যাবলৈ ভয় লাগে মই সেইকাৰণে আজি যদি মই বিজেপিলৈ নাযাওঁ তেতিয়াহ'লে মোক তেওঁলোকে জেলত দিব সেইকাৰণেহে মই বিজেপিৰ ভয়তহে মই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছোঁ এতিয়া মই কথাখিনি কোৱাতকৈ আপোনালোকে এই ৰাহুল গান্ধীয়ে সেইদিনা কি কৈছিল সেই কথাখিনি অকণমান শুনি লওকচোন এটা বুজিলে ৰাহুল গান্ধীয়ে কি কৈছিলে কি শক্তিৰ কথা কৈছিল আৰু মোদীয়ে এই শক্তিৰ কি ধৰণৰ ব্যাখ্যা দিলে ৰাহুল গান্ধীয়ে স্ত্ৰী শক্তিৰ কথা কোৱাই নাই তাত আৰু মোদীয়ে ক'লে যে তেওঁ স্ত্ৰী শক্তিক তেওঁ সুৰক্ষা দিব আৰু তেওঁ কি কৈছে যে এই স্ত্ৰী শক্তিক সুৰক্ষা দিবৰ কাৰণে তেওঁ আত্মা বলিদান কৰিবৰ কাৰণেও তেওঁ কুণ্ঠাবোধ নকৰে এটা প্ৰশ্নটো হৈছে প্ৰথম কথা ৰাহুল গান্ধীয়ে সেই শক্তিৰ কথাই কোৱাই নাছিলে আৰু মোদীৰ কথাখিনি আপোনালোকে শুনি লওকচোন এতিয়া তেওঁ কি কৈছে শুনি লওক इंडी अलायंस ने अपनी घोषणा पत्र जाहिर किया और उन्होंने कहा है कि उनकी लड़ाई शक्ति के खिलाफ है मेरे लिए हर मां शक्ति का रूप है हर बेटी शक्ति का रूप है और मेरी इन माताओं बहनों की तरफ से माताओं बहनों आपको मैं शक्ति के रूप में पूजा करता हूं मैं भारत मां का पुजारी हूं मैं आप शक्ति स्वरूपा सब माता बहन बेटियों का भी पुजारी हूं और जिन्होंने कल शिवाजी पार्क में इंडी अलायंस ने अपना घोषणा पत्र शक्ति को खत्म करने के लिए किया है मैं इस चुनौती को स्वीकार करता हूं और मैं इन शक्ति स्वरूपा माताओं बहनों की रक्षा के लिए जान की बाजी लगा दूंगा শুনিলে চক ৰাহুল গান্ধীয়ে কোৱা কথাৰ লগত মোদীয়ে দিয়া তাৰ যিটো ব্যাখ্যা তাৰ কোনো মিলেই নাই এটা সম্পূৰ্ণৰূপে এটা অপব্যাখ্যা এটা মিছা ব্যাখ্যা কাৰণ ৰাহুল গান্ধীয়ে স্ত্ৰী শক্তিৰ কথা কোৱা নাছিলে ৰাহুল গান্ধীয়ে বেলেগ শক্তিৰ কথা কৈছিলে গতিকে তাৰ পিছত মোদীয়ে আৰু এটা কথা কৈছে তেওঁ কৈছে মই সেইখিনি কথা ক'লোৱেই তথাপি কৈছোঁ আকৌ কৈছোঁ তেওঁ কৈছে যে তেওঁৰ জীবন দি হ'লেও তেওঁ এই স্ত্ৰী শক্তিক তেওঁ সুৰক্ষা দিব
এতিয়া কথা হ'ল প্ৰকৃততে বাস্তৱতে কথাটো সেইটো হয়নে? আজি মণিপুৰত কি হৈছে? আজি এবছৰ হ'বলৈ হ'ল। এবছৰ হ'বৰ হ'ল যে মণিপুৰত কিমান মহিলা ধৰ্ষণৰ কবলত পৰিছে, জুই লাগি আছে মণিপুৰত। অথচ মোদীয়ে প্ৰথমতেতো এই সম্পৰ্কত একাষাৰ কোৱাও নাছিল, কোনো মাত বোলেই কৰা নাছিল। যেতিয়া সংসদত এইটোক লৈ হুলস্থুল হ'ল, বিৰোধী পক্ষৰ সংসদৰ পৰা বহিষ্কাৰ কৰা হ'ল, তেতিয়া মোদীয়ে মাত মাতে, তাকো কিবা 1 মিনিট কিবা ছেকেণ্ড। আৰু তেওঁ কিন্তু এতিয়ালৈকে মণিপুৰলৈ যোৱা নাই। তেনেহ'লে তেওঁ এই যে নাৰীৰ সুৰক্ষাৰ কথা কৈছে, তেওঁ কি নাৰীৰ সুৰক্ষাৰ কথা কৈছে সেইটো বাদেই দিলোঁ। এই যে মল্লযোদ্ধাসকলে তেওঁলোকে যে মহিলা মল্লযোদ্ধাসকলে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ব্ৰিজভূষণ শৰণ সিঙে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ কৰিছিলে, তেওঁলোকৰ যে সন্মান হানি কৰক তেওঁৰ যিটো ব্যৱহাৰ, সেই সন্দৰ্ভত তেওঁলোকে যে ইমান দিন আন্দোলন কৰি আছিলে, তাৰ কি ফলাফল হ'ল? প্ৰথমতেতো তেওঁৰ বিৰুদ্ধে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে কেছেই ৰুজু কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ ধমকিত কেছ ৰুজু কৰিলে, কিন্তু তাৰপিছত পুলিচে তেওঁৰ অভিযোগনামাও দিলে। কিন্তু ব্ৰিজভূষণ শৰণ সিঙৰ কি হ'ল? একোটো নহ'ল। বৰং ব্ৰিজভূষণ শৰণ সিঙৰ অনুগামী এজনে আকৌ মল্লযুদ্ধ সংস্থাৰ সভাপতি হ'ল, সেইটোক লৈ এটা হুলস্থুল। গতিকে মোদীয়ে যে এই বুকু ফিন্দাই কৈছে যে তেওঁ সুৰক্ষা দিব মহিলাৰ, এই সুৰক্ষাৰ ক'ত গ'ল? আৰু যোৱা সময়ছোৱাত ভাৰতবৰ্ষত কিমান আদিবাসী মহিলা, পিছপৰা সম্প্ৰদায়ৰ মহিলা, কিমান মহিলা ধৰ্ষণৰ সন্মুখীন হৈছে। আমাৰ অসমতে কিমান মহিলাৰ ধৰ্ষণ হৈছে। স্বয়ং মোদীৰ সমষ্টি বাৰাণসীত তেওঁৰ নিৰ্বাচন কেম্পেইন কৰা, নিৰ্বাচন প্ৰচাৰ চলোৱা এজনক ধৰ্ষণৰ অপৰাধ কৰিছে, কিন্তু তেওঁক ধৰা নাছিল। বহুত প্ৰটেষ্ট হোৱাৰ, বহুত প্ৰতিবাদ হোৱাৰ পিছতহে তেওঁক ধৰিলে। গতিকে তেওঁ নাৰীৰ সুৰক্ষা কথাটো অথচ মোদীয়ে ইমান বুকু ফিন্দাই কৈছে যে তেওঁ নাৰীক সুৰক্ষা দিব, তাৰ কাৰণে তেওঁ নিজৰ আত্মাহুতি দিবৰ কাৰণে তেওঁ নিজৰ তেওঁ আত্মবলিদান দিবলৈও তেওঁ মানে কুণ্ঠাবোধ নকৰে। এইটো কেনেকুৱা ধৰণৰ? বাস্তৱটো কি আৰু তেওঁ কোৱা কথাটো কি? এই মিল অমিলটো আপোনালোকে চাব। তাৰপিছত আৰু এটা কথা কৈছে মোদীয়ে কৈছে যে অপজিশ্যনে, বিৰোধীবিলাকে তেওঁলোকে সদায় হিন্দু ধৰ্মৰ বিৰোধিতা কৰে। তেওঁলোকে হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাই। আজি বিৰোধী ৰাজনৈতিক দল হওক বা নাগৰিক সমাজৰ বিভিন্ন লোক হওক, তেওঁলোকে হিন্দু ধৰ্মৰ বিৰোধিতা কেতিয়াও কৰা নাই। তেওঁলোকে হিন্দুত্বৰ বিৰোধিতা কৰিছে। যি হিন্দুত্বই বিভাজনৰ কথা কয়, মানুহৰ মাজত বিভাজনৰ কথা কয়। এতিয়া এই যে হিন্দু ধৰ্ম সম্পৰ্কে দুটা কথা আছে। তাৰ এটা দাৰ্শনিক ব্যাখ্যা আছে আৰু তাৰ এটা ধৰ্মীয় ব্যাখ্যা আছে। দাৰ্শনিক ব্যাখ্যাটো সম্পৰ্কত মই কওঁ যে আপোনাৰ ৱেষ্টাৰ্ণ ফিলচফি, পশ্চিমীয়া দৰ্শনৰ দৰে আমাৰো দৰ্শনৰ কিছুমান আপোনাৰ স্কুল আছে, কিছুমান দৰ্শনৰ মাৰ্গ আছে, যিবিলাকে মানুহৰ সাধাৰণ যি অভিজ্ঞতা, সেই সাধাৰণ অভিজ্ঞতাৰ ভিত্তিত তাৰ এটা দাৰ্শনিক ব্যাখ্যা আগবঢ়ায়। সেইবোৰ কি? সেইবোৰ দৰ্শনৰ কোনবোৰ দাৰ্শনিক মতবাদে সেইবোৰ কথা কয়? তাৰ ভিতৰত আছে ন্যায়, বৈশাচিক, সাংখ্য, চাৰ্বাক, বৌদ্ধ আৰু জৈন। তেওঁলোকে সাধাৰণ মানুহৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে তাৰ এটা দাৰ্শনিক ব্যাখ্যা আগবঢ়ায়। আনহাতে অইন এটা দাৰ্শনিক পন্থ আছে, সেইটোৱে কয় যে আচলতে যিবিলাক দৰ্শনৰ যিটো ওপৰৰ পৰ্যায়ৰ যিবোৰ কথা, যে ভগৱানৰ যিটো ধাৰণা, পৰম সত্যৰ যিটো ধাৰণা, সেইটোত কিন্তু তেওঁলোকে কয় যে অৰ্ডিনেৰী হিউমেন এক্সপিৰিয়েঞ্চৰ দৃষ্টিভংগীৰে সেইবোৰ ব্যাখ্যা কৰিব নোৱাৰি। তাৰ কাৰণে কোনো কৰ্তৃত্বশীল ব্যক্তি, কোনো সন্ত পুৰুষ,
কোনো প্ৰামাণিক গ্ৰন্থ সেইবোৰৰ ভিত্তিতহে তাক ব্যাখ্যা কৰিব আৰু সেই যিবোৰ দাৰ্শনিক মতবাদ সেইবোৰ কি সেইবোৰ হৈছে আপোনাৰ বেদান্ত মীমাংসা তেওঁলোকে কয় কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে যে বেদান্তই হওক মীমাংসাই হওক সাংখ্যই হওক ন্যায় হওক বৌদ্ধই হওক জৈনই হওক এই সকলো দৰ্শনৰ মূল বস্তুটো হৈছে আপোনাৰ ৰিজনিং আৰু এইটো এই কিতাপখন এই যে এন ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান ফিলচফি সত্যেন্দ্ৰ চেটাৰ্জী আৰু ধীৰেন্দ্ৰ মোহন দত্ত এইখন বৰ প্ৰামাণিক গ্ৰন্থ বিদেশতো এইখন গ্ৰন্থৰ বৰ মূল আছে এইখন গ্ৰন্থত আপোনালোকে চাব তাত কি কৈছে আৰম্ভণিতে কৈছে যে এই দুইটা যে মতাদৰ্শ এই দুইটা মতাদৰ্শই কিন্তু কৈছে যে কোনো এটা কথাই আলোচনা কৰোঁতে যুক্তিক বাদ দি আলোচনা নহয় অন্ধভাৱে কোনো কথাই সমৰ্থন কৰিব নাপায় যৌক্তিক হ'ব লাগিব তাত যুক্তি থাকিব লাগিব তেতিয়াহে সেই যুক্তিৰ দ্বাৰাহে চালি জাৰি চাইহে সত্য এটা গ্ৰহণ কৰিব লাগে 2 নম্বৰ যিটো ধৰ্মীয় ব্যাখ্যা মই কৈছোঁ হিন্দু ধৰ্মৰ মূল মন্ত্ৰটো কি হিন্দু ধৰ্মৰ এখন প্ৰামাণিক গ্ৰন্থ হৈছে ভগৱদ গীতা মই সংস্কৃত নাজানো গতিকে মই সংস্কৃতৰ পৰা উদাহৰণ দিব পৰা নাই এই ভগৱদ গীতাত এই কথাখিনি মই আপোনালোকক পঢ়ি দিছোঁ আৰু এজন অতি বিখ্যাত পণ্ডিতে এইখন ইংৰাজীলৈ অনুবাদ কৰিছিল তাত কি আছে চাওক whilst জ্ঞান the light of God is the highest theme in the Bhagavad Gita the man of vision and I are one says Krishna we find that it is bhakti ক্ষমা কৰিব love which is the bond of union between man and God and therefore between man and man we can read in the Gita words that sounds like the words of Jesus খ্ৰীষ্টান ধৰ্মৰ লগতো তেওঁ কৈছে যে ক'ত মিল আছে for this is my word of promise that he who loves me shall not perish he who in oneness of love loves me in whatever he sees whatever this man may live in truth this man lives in me the Bhagavad Gita does not emphasize that God is reached by Jnana because Jnana is God but it says again and again that love is the means to reach God in whom light and love are one by love he knows me in truth who am I and what I am only by love can men see me and know me and come unto me ইয়াৰ অৰ্থটো গতিকে কৈছে যে ভগৱত প্ৰেম হিন্দু ধৰ্মৰ মূল কথা কিন্তু এই ভগৱত প্ৰেম কেৱল ভগৱত প্ৰেম নহয় এই ভগৱত প্ৰেম হৈছে মানৱ প্ৰেম আৰু এই মানৱ প্ৰেম তাত হিন্দু মুছলমানৰ বিভাজনটো নাই সকলোকে প্ৰেমেৰে চাব লাগিব সকলোৰে প্ৰতি প্ৰেমৰ ভাৱ থাকিব লাগিব গতিকে তাত এইজন এয়া হিন্দু এয়া মুছলমান এই যিটো বিজেপিৰ যিটো বিভাজনবাদী যিটো ৰাজনীতি সেই ৰাজনীতিৰ লগত হিন্দু ধৰ্মৰ যিটো সাৰ হিন্দু ধৰ্মৰ যিটো মূল মন্ত্ৰ প্ৰেমৰ যিটো মন্ত্ৰ যে তুমি যদি ভগৱানক ভাল পোৱা তেতিয়াহ'লে তুমি মানুহকো ভাল পাব লাগিব আৰু মানুহক ভাল পাওঁতে তুমি কোনো হিন্দু মুছলমান ক্ষুদ্ৰ বামুণ খুদিৰ এই ধৰণৰ কোনো ভেদভাৱ তুমি ৰাখিব নালাগিব আৰু আমি অতি দুখেৰে কওঁ যে বিজেপিয়ে কিন্তু এই ভেদভাৱৰ ৰাজনীতিয়ে কৰি আছে এই বিভাজনৰ ৰাজনীতিয়ে কৰি আছে গতিকে হিন্দু ধৰ্মৰ অপব্যাখ্যা যদি কোনোবাই কৰিছে সেইটো বিজেপিহে কৰিছে বেলেগে কৰা নাই ধন্যবাদ